2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব।